মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান তাৰে দ্বিতীয় খণ্ড ভূগোল যিটো বিভাগ আছে, ভূগোল বিভাগৰ প্ৰথম অধ্যায় এইটো হৈছে তোমাৰ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এইটো টপিকছৰ ওপৰত অৰ্থাৎ এইটো চেপ্টাৰৰ ওপৰত প্ৰায় 100টামান MCQ যুগত কৰিছোঁ, যিখিনি তোমাৰ গোটেইখিনি তোমাৰ কনচেপ্ট বেছ হয়, নলেজৰ কুৱেশ্যন হয়, আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যন হয়, ৰিজনিং টাইপ হয়। আৰু তোমালোকে জানাই বিশেষকৈ ছ'চিয়েল ছাবজেক্টত শতকৰা 10% ডাইৰেক্ট পাঠ্যভিত্তিক কিতাপৰ পৰা কুৱেশ্যন দিয়ে আৰু 90% কুৱেশ্যন তোমাৰ কনচেপ্ট বেছ কুৱেশ্যন হয়, নলেজৰ কুৱেশ্যন হয়, আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যন হয়, ৰিজনিং টাইপ কুৱেশ্যন হয়। গতিকে ছাত্ৰ ছাত্ৰীবিলাক পৰীক্ষাত গৈ বহুত চিন্তাত পঢ়ে যে কমন পৰা নাই, বহুত এটা দুধুৰ মুধুৰ অৱস্থাত পঢ়ে। যোনে তোমাৰ ভালকৈ তোমাৰ কনচেপ্টটো ক্লিয়াৰ কৰিছে বা কিতাপটো ভালকৈ পঢ়িছে, তেওঁলোকে তোমাৰ আনচাৰখিনি কৰিব পাৰে। যোনে তোমাৰ স্পেচিফিক নিৰ্দিষ্ট কিছুমান কুৱেশ্যন মুখস্থ কৰি গৈছে, তেওঁলোকে কিন্তু তোমাৰ MCQ লিখিব নোৱাৰে বা বৰ্ড কুৱেশ্যন তেনেকৈ লিখিব নোৱাৰে। গতিকে মই আজি যে ইয়াত আলোচনা কৰিম, গোটেইখিনি তোমাৰ কনচেপ্ট বেছ হয়। প্ৰথম চেপ্টাৰটোৰ ওপৰত তোমাৰ 100টামান MCQ মই ৰেডি কৰিছোঁ। মই আশা কৰোঁ এইটো তোমালোকে যদি এবাৰ ভালকৈ চাই যোৱা, তোমালোকৰ পৰীক্ষাত ভালেখিনি সহায় কৰিব। আৰু যিকোনো কুৱেশ্যন নিদিয়ক কিয়, তোমালোকে কমচে কম টাচ কৰি থৈ আহিব পাৰিবা। গতিকে 100টা কুৱেশ্যন তোমালোকে ভালকৈ চাবা, আৰু চাই যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, নিজৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা। আৰু আগলৈ যদি তেনেকুৱা ভিডিঅ' লাগে চেনেলটো তোমাৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেকুৱা ভিডিঅ' পাই থাকিবা। ইয়াতে ধৰা তোমাৰ 100টামান কুৱেশ্যন আছে, MCQ আছে। মই গোটেইখিনি এনেকৈ তোমাক দি দিছোঁ, তোমালোকে স্পষ্ট কৰি গোটেইখিনি চাব পাৰা বা লিখি ল'ব পাৰা, বা তোমাৰ স্ক্ৰীনশ্বটো মাৰি বহীত লিখিব পাৰা বা প্ৰিণ্ট কৰিব পাৰা, এইটো তোমালোকৰ সুবিধা। মই গোটেইখিনি তেনেকৈ ধুনীয়াকৈ লিখি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। তোমালোকে নিজে এবাৰ পঢ়িব পাৰা, লিখি ল'ব পাৰা। আৰু বিশেষকৈ ছ'চিয়েল ছায়েন্সত কিতাপৰ পৰা ডাইৰেক্ট কুৱেশ্যন খুব কম দিয়ে। মেক্সিমাম তোমাৰ কি